নমস্কাৰ প্ৰিয় দৰ্শক, এই ধৰণৰ অনেক মানুহ আছে যোনে ঈশ্বৰৰ প্ৰতিদিনে পূজা কৰে, প্ৰাৰ্থনা কৰে, কিন্তু দুখ কষ্ট কোনোদিনে দূৰ নহয়। পূজা পাঠ কন্দা-কোটা কৰিও যদি কোনো ধৰণৰ সহায় নাপায়, যদি ভগৱানৰ পৰা কোনো ধৰণৰ সাহায্য নাপায়, তেতিয়া মনত সত্য কৰি বহুত বেছি দুখ লাগে, লগতে ভগৱানৰ প্ৰতি অভিমানো হৈ পৰে। ভগৱানে আমাৰ কথা কিয় নুশুনে, কিয় আমাক সহায় নকৰে? এই ধৰণে আমাৰ লগত বহুতো বাৰ হয়। যেতিয়া আমি এটা বস্তুক লৈ অনেক প্ৰাৰ্থনা কৰিও কোনো ধৰণৰ ফল নাপাওঁ, তেতিয়া ভগৱানৰ প্ৰতি অন্তত আমাৰ অভিমান হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণই এই সকলো সমস্যাৰ পৰা বাহিৰ হ'ব পৰাকৈ অৰ্জুনক এটা গীতাৰ উপদেশ দিছিলে। যদি আমাৰ জীৱনত মানি চলিব পাৰোঁ, আমাৰ যিকোনো পৰিস্থিতিতে ভগৱানৰ আমি সহায় লাভ কৰিব পাৰিম। ভগৱান শ্ৰীকৃষ্ণই এবাৰ নাৰদ মুনিক বুজাইছিল যে কি কৰিলে ভক্তই ভগৱানৰ সহায় পায়, লগতে ভগৱানে সাহায্য কৰে। প্ৰিয় দৰ্শক, এতিয়া আমি সেই ভগৱান শ্ৰীকৃষ্ণই কোৱা মূল্যৱান কথাখিনি জানিব ওলাইছোঁ। এই কথাখিনি মন দিয়াটো আমাৰ অত্যন্ত দৰকাৰী। তেনেহ'লে আহক দেৰি নকৰি কথাখিনি জানি লোৱা যাওক। ভগৱান শ্ৰীকৃষ্ণক এবাৰ নাৰদ মুনিয়ে এটা ঘটনাৰ পৰিপ্ৰেক্ষিতে জীৱনৰ অনেক মূল্যৱান প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰিছিল। মানে এই প্ৰশ্নসমূহৰ লগত ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক জীৱনৰ অনেকটা গভীৰ উত্তৰ প্ৰদান কৰিছিল, যাৰ পৰা আমাৰ জীৱনত সমস্ত সমস্যাৰ সমাধান লুকাই আছে। প্ৰিয় দৰ্শক, তেনেহ'লে আহক ঘটনাটোৰ আগতীয়াকৈ জানি লোৱা যাওক। এখন গাঁৱত দুজন ভিক্ষাৰী আছিলে। এজন ভিক্ষাৰীয়ে ৰজাৰ গাঁৱে গাঁৱে ভিক্ষা কৰি ফুৰিছিল, কিন্তু ভগৱানৰ নাম মুখত একেবাৰেই নাছিল। কিন্তু ইজন ভিক্ষাৰী মুখত সকলো সময়ত ভগৱানৰ নাম লৈ ভিক্ষা কৰি ফুৰিছিল। দেখা যায় প্ৰথমজনৰ ভাগ্যত ভালেই ভিক্ষা লাভ কৰে, আৰু যি ভগৱানৰ নাম লৈ ভিক্ষা কৰে তাৰ তুলনাত খুবেই কম ভিক্ষা লাভ কৰে। সঁচাকৈ অদ্ভুত ৰহস্য যে যি ভগৱানৰ নাম লয় তাৰ এনে অৱস্থা কিয় হয়, আৰু যি ভগৱানৰ নাম নলয়, নিন্দা কৰি ভিক্ষা কৰে, তাৰ কোনো অসুবিধাই নাই, ভালেই চলিছে। অৰ্থাৎ এদিন প্ৰথম ভিক্ষুক অৰ্থমগান একো নলয়, তাৰ ভাগ্যত এদিন এটা ডাঙৰ উপহাৰ লাভ কৰিলে। কিন্তু যি ভগৱানৰ নাম মুখত লৈ ভিক্ষা কৰি ফুৰে, তেওঁৰ ভৰিত এটা বুঢ়া আঙুলি কটা গ'ল। তাকে দেখি আমাৰ মনত এটা প্ৰশ্ন উৎপত্তি হ'ল যে ভগৱানে এইটো কেনে বিচাৰ কৰে? যি ভগৱানৰ নাম লৈছে তাৰ ইমান অসুবিধা হয় কিয়? কিয় ইমান কষ্ট পায়? তাৰ জীৱনত শান্তিটো ক'ত পায়? যেনেকৈ আমাৰ মনত এই প্ৰশ্নটো উৎপত্তি হৈছে, তেনেদৰে মহাঋষি নাৰদৰ মনতো এই প্ৰশ্নটো উৎপত্তি হৈছিল। সেইকাৰণে মহাঋষি নাৰদে ভগৱানৰ কাষত গৈ ইয়াৰ উত্তৰটো জানিব বিচাৰিলে। ভগৱানে উত্তৰ দিলে, চোৱা নাৰদ, এইটো আমাৰ কোনো দোষ নাই। প্ৰথম ভিক্ষুৱে আমাৰ জয়গান একো নকৰে, ইয়াৰ উপৰিও আমাৰ নিন্দা কৰে। তাৰ পূৰ্বে কৰা কৰ্ম অনুসৰি এই জন্মত ৰাজ্যৰ লাভ কৰা যোগ আছিল, কিন্তু যিহেতু আমাৰ নিন্দা কৰে, গতিকে ঘূৰি পাকি আহি এটা সোণৰ উপহাৰহে পাইছে। আৰু যি ভক্তই আমাৰ জয়গান কৰে, আমাৰ নাম লয়, পূৰ্বকৰ্ম অনুসৰি সেই সময়ত তেওঁৰ মৃত্যুযোগ আছিলে, কিন্তু শুভকৰ্ম ফলে ঘূৰি পাকি তেওঁ মাত্ৰ এটা আঙুলিহে কটা গ'ল। প্ৰিয় দৰ্শক, এই কথাখিনিত ভগৱান শ্ৰীকৃষ্ণই এটা কথা বুজাব বিচাৰিছে যে আমাৰ সমীকৰণৰ দৃষ্টিতহে এইটো অমংগল বুলি ভবা হয়। কাৰণ আমি বেয়া সময়ৰ মাজেৰে চলিলেও কেতিয়াও ভগৱানৰ চৰণত বিশ্বাস হেৰুৱাব উচিত নহয়, লগতে ভগৱানক কেতিয়াও দোষাৰোপ কৰা উচিত নহয়। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা অৰ্থ হৈছে বেয়া কৰ্মফলবিলাক আমি তাড়াতাড়িকৈ বাহিৰ কৰি দিছোঁ, ইয়াৰ পিছত ভাল কিছু অপেক্ষা কৰিছোঁ। গতিকে তাৰ কাৰণতেই ভগৱানে কৃষ্ণই অৰ্জুনক ক'লে, সকলো সময়ত ভগৱানৰ লগত সংযুক্ত হৈ থাকিব লাগে। ভগৱানৰ চৰণামৃত্যই অতি বেয়া পৰিণতিকো ভাল কৰিব পাৰে। সেইদৰে আমিও সকলো সময়ত ঈশ্বৰৰ লগত যুক্ত হৈ থাকিব লাগে, লগতে ভাল কৰ্ম কৰি যাব লাগে। যদি আমি ভগৱান শ্ৰীকৃষ্ণৰ লগত যুক্ত হৈ থাকিব পাৰোঁ, অৰ্থাৎ তেওঁৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ, তেতিয়াহ'লে বেয়া সময় নিশ্চয় কৰ্তন হৈ পৰিব।
যেতিয়ালৈকে আমাৰ বেয়া সময় পাৰ হৈ নাযায় তেতিয়ালৈকে ঈশ্বৰক ভৰসা কম কৰা কেতিয়াও উচিত নহয়। আচল কথা কি জানেনে? কাৰ কাৰণে কি প্ৰয়োজন তেওঁ ঠিক সেই ভাবি সকলোৰে জীৱনত নিয়ন্ত্ৰণ কৰে। তেওঁক যি ভক্তই এবাৰ নিজকে ভগৱানৰ চৰণত অৰ্পণ হৈছে তাৰ সকলো চিন্তা, দুখ, কষ্ট, সমস্যা এইসমূহক লৈ কেতিয়াও ভবা উচিত নহয়, কাৰণ তাৰ জীৱন নিয়ন্ত্ৰণ কৰে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই। প্ৰিয় দৰ্শক, যেতিয়া আপুনি কঠিন পৰিস্থিতিৰ মাজতে থাকিব, এটাৰ পিছত আন এটা সমস্যা জীৱনলৈ আহিব, তেতিয়া আমি লগে লগে এটা কথা মনত ৰাখিব লাগে যে আমি ভগৱানৰ চৰণত নিজকে অৰ্পণ কৰিছোঁ। ফলপ্ৰাপ্তিৰ হিচাপে এইসমূহ কথাক লৈ চিন্তা কৰা কোনো কাৰণ নাই, কাৰণ আমাৰ ভালৰ কাৰণে সকলো বিচাৰ ভগৱানে স্বয়ং নিজেই কৰিব আৰু ভগৱানৰ বিচাৰত কেতিয়াও ভুল হ'বলৈ নোৱাৰে। প্ৰিয় দৰ্শক, আগুৱাই যাবলৈ হ'লে আমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ সমান্তৰালকৈ আমি ভগৱান শ্ৰীকৃষ্ণৰ সৈতেও সংযুক্ত হৈ থাকিব লাগিব। যি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে একাত্মক তেওঁ কোনেও পৰাজিত কৰিব নোৱাৰে। সেইবাবেই সদায় শ্ৰীকৃষ্ণৰ হাতত ধৰি আগবাঢ়ি যাওঁ। শ্ৰীকৃষ্ণই আমাৰ প্ৰতিটো সমস্যাৰ, প্ৰতিটো অসুবিধাৰ পৰা বচাই ৰাখে, আমাক উদ্ধাৰ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোত আজিলৈ ইমানেই আছিল, আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু এই কথাখিনি যদি সঁচাই আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি আন 10জনকো পোৱাকৈ শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।